আমিনগাঁও শিঙিমাৰী হাজো ৰাজ্যিক পথৰ মেৰামতিৰ কাম শীঘ্ৰেই হ'ব বিধায়ক প্ৰকাশ চন্দ্ৰ দাস। শীঘ্ৰেই হাজো শুৱালকুছি সমষ্টিৰ মাজেৰে যোৱা আমিনগাঁও হাজো ৰাজ্যিক পথৰ মেৰামতিৰ কাম আৰম্ভ হ'ব। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ গুৰুত্বপূৰ্ণ ঘোষণা। হাজো শুৱালকুছি সমষ্টিৰ বিধায়কগৰাকীয়ে জনাইছে যে দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অতি সোনকালে যাতায়াত ব্যৱস্থা সুচল কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই অভিলাষী পথ মেৰামতি প্ৰকল্পৰ বাবে প্ৰয়োজনীয় বিত্তীয় অনুমোদন আগবঢ়াইছে। বিভাগীয়ভাৱে ইতিমধ্যে আৰম্ভ হৈছে পথৰ মেৰামতিৰ কাৰ্যৰ নিবিদা প্ৰক্ৰিয়াৰ কাম। আনহাতে হাজো শুৱালকুছি সমষ্টিৰ 150টাকৈ পথৰ নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে। ৰামদিয়াত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে এই কথা সদৰি কৰে। আজি শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অগপ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যৌথ উদ্যোগত বিশেষভাৱে ৰাজহুৱা এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ। এই শ্বহীদ নগেন ডেকা অসম আন্দোলনৰ শ্বহীদ। এই শ্বহীদ নগেন ডেকাৰ দুটা দলৰ কাৰ্যকৰ্তাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আহি মোক যি মৰম আৰু আশীৰ্বাদ দিলে তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজৰ অভাৱ অভিযোগ যিখিনি আছিল সেইখিনি সুন্দৰভাৱে মোক যি উপস্থাপন কৰিছে। সকলোৰে যিখিনি অভাৱ অভিযোগ ৰাজহুৱা যিখিনি অভাৱ অভিযোগ সেইখিনি ভৱিষ্যত দিনত সমাধান কৰাৰ কাৰণে মই প্ৰয়াস কৰিম। আৰু প্ৰত্যেকজন ব্যক্তি বা প্ৰতিটো পৰিয়ালৰে কিছু সমস্যা আছে বা নামঘৰ সত্ৰৰো কিছু অভাৱ অভিযোগ আছে। সেইখিনি ভৱিষ্যত দিনত আলোচনা কৰিম। সকলোৰে এই যিটো মনৰ আশা যে আমাৰ গাঁওখন ভাল হওক, আমাৰ অঞ্চলটো ভাল হওক, আমাৰ সত্ৰৰ নামঘৰ ভাল হওক, সেই মনৰ যিটো হেঁপাহ তাক মই পূৰণ কৰাৰ কাৰণে মই চেষ্টা কৰিম। প্ৰধানমন্ত্ৰী আৱাস গৃহ অতি এটা সুন্দৰ আঁচনি। যি পিতৃ মাতৃয়ে বা যি পৰিয়ালে জীৱনত এটা পকী ঘৰ বনাই, দুটা ৰুমৰ পকী ঘৰ বনাই জীৱনত থাকিব পাৰিম বুলি কল্পনা কৰিব নোৱাৰে, সেই ব্যক্তি বা সেই পৰিয়াল ঘৰক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিশেষভাৱে এই ব্যক্তিসকলৰ প্ৰতি থকা যিটো সদ্ভাৱ, যিটো দয়া, তাৰ কাৰণে এতিয়া অসমত প্ৰতি ঘৰ দুখীয়া মানুহৰ কাৰণে ঘৰৰ ব্যৱস্থা কৰিছে। আৰু প্ৰত্যেক ঘৰ মানুহৰ জিঅ' টেকিং কৰাৰ ব্যৱস্থা কৰিছে। গতিকে সকলোৱে যাতে এই দুখীয়া মানুহখিনিৰ দুটা ৰুম অন্তত পোৱাৰ ক্ষেত্ৰত সকলো সহযোগ কৰে। আৰু এই দুটা ৰুমৰ সপোনটো বাস্তৱ হ'ব, যেতিয়া বাস্তৱ হ'ব অন্তত আটাইতকৈ নিখিন এজন পৰিয়ালৰ ব্যক্তিও জীৱনত এটা পকী ঘৰত থাকি নিজৰ ল'ৰা ছোৱালীক ৰ'দ বৰষুণ আহিলেও সুন্দৰভাৱে শুই থাকিব পাৰিব। ইয়াতকৈ উত্তম ভাল কাম একো হ'ব নোৱাৰে। গতিকে সেই ভাল কামত সকলোকে সহযোগ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। দুৰ্নীতিৰ আশ্ৰয় ল'লে নিশ্চিতভাৱে শাস্তিৰো সন্মুখীন হ'ব। ইতিমধ্যে কেইবাটাও এনেকুৱা কথা ভবা হৈছে, আমাৰ ডাক বাংলা আৰু নিৰ্মাণৰ কথা ভবা হৈছে। আৰু পৰ্যটকৰ যিহেতু যথেষ্ট সম্ভাৱনা থকা ঠাই হাজো শুৱালকুছি, গতিকে ইতিমধ্যে পৰ্যটক মন্ত্ৰীৰ লগতো কথা পাতিছোঁ। গতিকে নিশ্চিতভাৱে ভৱিষ্যত দিনত এটা উন্নত পৰ্যায়লৈকে নি যাতে বাহিৰৰ পৰা দেশ বিদেশৰ পৰা অহা পৰ্যটকসকলে যাতে ইয়াত ভাল ধৰণে থাকিব পৰা এটা পৰিৱেশ হয়, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ বিভাগীয় মন্ত্ৰীৰ লগত কথা পাতি এইখিনি সমস্যা কিছু হ'লেও সমাধান কৰা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।